বোকাখাত ধনশ্ৰীমুখ আৰু পলাশগুৰি ৰাইজে আমি একেলগে মিলি শ্ৰী শ্ৰী বাসুদেৱ থানৰ প্ৰাংগণত আমি সকলোৱে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন দাক সকলোৱে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সকলোৱে একগোট হৈছো আৰু আমি যেতিয়াই জুবিন দাৰ এই খবৰটো পালো আমি তেতিয়াৰ পৰাই আমি বহুত দুখী অৱস্থাৰে আছো আৰু আমি এনেকুৱা হাজাৰখন শ্ৰদ্ধাঞ্জলি জুবিন দাক জনালো আমাৰ কমে হ'ব আৰু জুবিন দা আমাৰ কাৰণে সদায় অমৰ হৈ থাকিব আমাৰ অসমৰ আমাৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ এই জুবিন গাৰ্গৰ কাৰণে আজি আমি শ্ৰী শ্ৰী বাসুদেৱ থানত পৰিচালনা সমিতি আৰু বিকাশ কেন্দ্ৰ সমিতি যুটীয়াভাৱে আমি সকলোৱে মিলি তেখেতৰ শ্ৰদ্ধাঞ্জলি আৰু পুষ্পাঞ্জলিৰ লগতে তৰ্পণৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ যাতে সদৌ আমাৰ ৰাইজ আহি বৰ্তমান থানত উপস্থিত হৈছে এই সন্দৰ্ভত তেখেতে যাতে স্বৰ্গত গৈ অমৰ হৈ থাকে আৰু জুবিন আৰু অমৰ হওক যাতে তেওঁ মৰিও অমৰ হৈ থাকক ইয়াৰ কামনা কৰি আমি ধন্যবাদ জ্ঞাপন জুবিন গাৰ্গক যিসকলে আপোনাৰ বাহিৰত নি যিখিনি কৰিলে আমি সেইবোৰ নিউজত দেখিয়ে আছোঁ সেইবিলাকক যাতে চৰকাৰে শাস্তি দিয়ে বুলি আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যিসকল দোষীসকলক যাতে ভগৱানে শাস্তি দিয়ে আৰু আমাৰ চৰকাৰেও শাস্তি দিয়ে পুলিচ প্ৰশাসনেও যাতে সোনকালে শাস্তি দিয়ে তেতিয়া আমি মানে অলপমান হ'লেও সুখী পাম আৰু জুবিন দা সদায় আমাৰ মাজত জীয়া হৈ থাকিব জুবিন দা অমৰ জুবিন দা সদায় জীয়া হৈ থাকিব জয় জুবিন দা জুবিন দা অমৰ হওক যাতে যি আমাৰ হিয়াৰ আমঠুৰ গৰাকীয়ে এটা কথা কৈ গৈছিলে যে তেখেতৰ মৃত্যুৰ যেতিয়া হ'ব তেতিয়া এটা গানৰ কথা কৈছিলে সেই গানটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ সেই গানটোৰ দ্বাৰাই তেখেতক স্বৰ্গগামীৰ কাৰণে আমি পঠিয়াব বিচাৰিছোঁ তোমার ছবি Jubin Da Amar Ho!